গত 22 তাৰিখৰ দিনৰ পৰা শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা পূজাৰ আমাৰ মুকুংচলেক লক্ষী নেপালী বস্তি এই মন্দিৰৰ ঐতিহ্য মণ্ডিত মন্দিৰ আৰু এই মন্দিৰত আজি আমাৰ পৰম্পৰাগত তাহানি মন্দিৰ স্থাপনা সময়ৰ কালচোৱাৰ পৰা আজি পৰ্যন্ত আমাৰ ইয়াত বলি বিধানৰ প্ৰথাও চলি আহিছে। সেই কালক্ৰমত আজি যোৱাকালি অষ্টমীৰ সম্পূৰ্ণ তিথি ৰীতি ৰিৱাজে পূজা অৰ্চনা কৰাৰ পাছত আজি মহা বৰবলি হিচাপে আজি নৱমীৰ দিনা আমাৰ বৰবলি ইতিমধ্যে সমাপ্ত হৈছে আৰু লগতে আমাৰ অহা কাইলৈ আমাৰ ভাগনৰ দিন আছে আৰু আমাৰ এই মহা দুৰ্গা শাৰদীয় দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা থাকিল আৰু মা দুৰ্গাই যেন সকলো জোনাইবাসী তথা অসমবাসী ৰাইজলৈ শান্তি কঢ়িয়াই আনে তাৰে বাৰ্তা আমি বাৰ্তাত আগত ৰাখি মায়ে সকলো মনৰ কামনা পূৰ্ণ কৰে বুলি আজি মহানৱমীৰ দিনা আমাৰ এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত আজি আমাৰ কাৰ্যসূচীখন নৱমীৰ সমাপ্ত এই বৰবলিখন সমাপ্ত ইতিমধ্যে হৈছেই আৰু আমাৰ এতিয়া কুমাৰী পূজা হ'ব, তাৰ লগতে দশমীৰ দিনা ভাষণ হ'ব। আমাৰ এই কাৰ্যক্ৰম অতি সুন্দৰভাৱে আজিলৈকে পৰিচালিত আৰু সম্পন্ন হৈ আছে, তালৈ আমি নথৈ আনন্দিত আছোঁ।